শৰ্মাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আইকট কৰ্মী আয়োগত বৰ্তমানলৈকে যিসকল চাইবাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, লগইন কৰিব পৰা নাই, তেওঁলোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। দেখিবলৈ পাইছে এখন কিউআৰ কোড। এখন কিউআৰ কোড হৈছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু এই কিউআৰ কোডখন আপোনালোকে স্কেন কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। দেখিবলৈ পাইছে আৰু এখন কিউআৰ কোড। এইখন কিউআৰ কোড হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু আপোনালোকে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন দুইখন কিউআৰ কোড মই লগাই দিছোঁ। চ' আপোনালোকে যিটো ডিপাৰ্টমেণ্টৰ হয় আপোনালোকে সেইটো ডিপাৰ্টমেণ্টৰ কিউআৰ কোডখনক স্কেন কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব প্ৰক্ৰিয়াটো আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে আইকট কৰ্ময়োগী এপটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছতে আপোনালোকে এইদৰে প্ৰথম পেজটো আপোনালোকে দেখিবলৈ পাইছে, এইদৰে পেজটো আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে চাইন ইন বুলি এটা অপশ্যন পাব, আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে বিভিন্ন অপশ্যনসমূহ দেখিব। আপোনালোকে স্ক্ৰীনখন কিছু তললৈ চাব, ইয়াত এটা অপশ্যন পাব ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন আছে। ডোণ্ট আই হেভ এ একাউণ্ট য়েট, চ' ৰেজিষ্টাৰ হিয়াৰ, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে স্কেন কিউআৰ বুলি এটা অপশ্যন আছে, সেই স্কেন কিউআৰ অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰিছোঁ পুনৰ। তাৰপিছত আপোনালোকে গেলেৰীৰ পৰা কিউআৰ কোডখন আপোনালোকে স্কেন কৰিব লাগিব। মই ইয়াতে গেলেৰীত ক্লিক কৰিছোঁ। চ' দেখিবলৈ পাইছে এখন কিউআৰ কোডখন মই স্কেন কৰিছোঁ। স্কেন কৰাৰ লগে লগে দেখিবলৈ পাইছে এইদৰে লগ ইন পেজটো খোল খাই গৈছে। চ' আপোনালোকে পোনপ্ৰথমে আপোনালোকে ইয়াতে আপোনাৰ নিজৰ নামটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ছেকেণ্ডত দেখিছে ইমেইল এড্ৰেছ। চ' আপোনালোকৰ যিটো শুদ্ধ ইমেইল এড্ৰেছ আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এটা অ'টিপি আহিব, অ'টিপিটো আপোনালোকে ইয়াতে ভেৰিফাই কৰি দিব। ইয়াৰ পিছতে পুনৰ আপোনালোকৰ যি ভেলিড মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত অ'টিপি আহিব, আপোনালোকে এইটো অ'টিপিটো ইয়াতে ভেৰিফাই কৰি ল'ব। ইয়াৰ পিছত দেখিবলৈ পাইছে ৰিচিভ মেছেজ অন হোৱাটছআপ বুলি এটা অপশ্যন আছে, চ' আপোনালোকে ইয়াতে টিক কৰি দিব। টিক কৰাৰ পিছত আপোনালোকে ডেজিগনেশ্যন চিলেক্ট কৰিব লাগিব। মই ডেজিগনেশ্যনটো ক্লিক কৰিছোঁ। গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ আপোনালোকে যিটো হয় আপোনালোকে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে গ্ৰুপ চিলেক্ট কৰিব। দেখিবলৈ পাইছে গ্ৰুপ এ বি চি ডি আছে, আপোনালোকে যিটো গ্ৰুপ হয় আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। যিসকল ফাৰ্ষ্ট ক্লাছ এমপ্লয়ী আছে তেওঁলোকৰ গ্ৰুপ এ হ'ব, আৰু যিসকল হাই আৰু হায়াৰ ছেকেণ্ডেৰী টিচাৰ তেওঁলোকৰ কেটেগৰী বি হ'ব। এল পি আৰু ইউ পিৰ যিসকল শিক্ষক হ'ব তেওঁলোকে চি চিলেক্ট কৰিব, আৰু যিসকল ফ'ৰ্থ গ্ৰেড এমপ্লয়ী আছে তেওঁলোকে ডি চিলেক্ট কৰিব। চ' আপোনালোকে যিসকল হাই আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষক আপোনালোকে কাইণ্ডলি গ্ৰুপ বি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে কেনেকৈ লগ ইন কৰিব আপোনালোকক দেখুৱাই আছোঁ, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে পুনৰ চাইন ইনত ক্লিক কৰিব। চাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন পাব, লগ ইন উইথ পাছৱৰ্ড আৰু লগ ইন উইথ অ'টিপি। আপোনালোকে কাইণ্ডলি লগ ইন উইথ অ'টিপিত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি দিছোঁ। ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰি দিব। ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰাৰ পিছত আপোনালোকলৈ অ'টিপি আহিব। অ'টিপিটো আপোনালোকে ইয়াতে ছাবমিট কৰি দিব। মই ছাবমিট কৰি দেখুৱাই আছোঁ। চ' ছাবমিটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এইদৰে হোম পেজটো খোল খাই যাব। ইয়াতে আপোনালোকে এটা ক্ৰছ চিলেক্ট কৰিব লাগিব। ক্ৰছটো আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে পুনৰ এক্সপ্ল'ৰ কণ্টেণ্ট বুলি এটা অপশ্যন পাব, তাত আপোনালোকে পুনৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ বিভিন্ন ক্ৰছসমূহ আপোনালোকে দেখিবলৈ পাব। অসমীয়া, ইংৰাজী, হিন্দী, মাৰাঠী, বেংগলী চব ভাষাতে আপোনালোকে প্ৰতিটো ভাষাৰে আপোনালোকে ইয়াতে এটা এটা ক্ৰছ কমপ্লিট কৰিব পাৰিব। মই আপোনালোকক এটা ক্ৰছ চিলেক্ট কৰি দেখুৱাই আছোঁ। ইয়াত আপোনালোকে এটা অসমীয়া ক্ৰছ দিছে চুনামী বুলি, মই ইয়াত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এনৰল বুলি এটা অপশ্যন পাব, তাত পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা ভিডিঅ' প্লে হ'ব, আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছতহে আপোনালোকৰ মূল্যায়নটো সম্পূৰ্ণ হ'ব। যিহেতু আপোনালোকে যদি মূল্যায়নো সম্পূৰ্ণ কৰে বা আপোনালোকে পাছো কৰে, তথাপিও আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব নোৱাৰে যদিহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ নাচায়। চ' মই ভিডিঅ'টো প্লে কৰিছোঁ। মডেলটোৰ শেষত আপুনি সক্ষম হ'ব চুনামী। অভিনন্দন। এইদৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকে চূড়ান্ত মূল্যায়ন বুলি অপশ্যনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰিব লাগিব, আৰু ইয়াত আপোনালোকে 15টা প্ৰশ্ন লাভ কৰিব। 15টা প্ৰশ্ন 15 মিনিট লাভ কৰিব, আৰু আপোনালোকে এই 50% আপোনালোকে লাভ কৰিলে আপোনালোকে এই যি ইভালুৱেশ্যনটোত আপোনালোকে পাছ কৰিব। মই আপোনালোকক যি মূল্যায়নটো কৰি দেখুৱাই আছোঁ। আটাইকেইটা প্ৰশ্নৰ কৰাৰ পিছতে আপোনালোকে নো ছাবমিটত ক্লিক কৰিব। ইয়াৰ পিছতে কেলকুলেটিং দেখাই থাকিব আপোনালোকে কিমান নম্বৰ লাভ কৰিব। দেখিবলৈ পাইছে ইয়াতে 15টা প্ৰশ্নৰ ভিতৰতে 10 নম্বৰ লাভ কৰা হৈছে। ইয়াৰ পিছতে আপোনালোকে কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিব জনাব বিচাৰিছোঁ। মই ইয়াতে পুনৰ হোম পেজলৈ গৈছোঁ। হোম পেজত গৈ আপোনালোকে পুনৰ এক্সপ্ল'ৰ কণ্টেণ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব,
আপুনি যিটো কোৰ্চ কৰিছিলে সেই কোৰ্চটো আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে সুনামি কোৰ্চটো কমপ্লিট কৰিছিলোঁ কিছু সময় পূৰ্বে আৰু ডাউনলোড চাৰ্টিফিকেট অপশ্যন দেখুৱাই আছে। মই ৰেড হৈ আছে, লক হৈ আছে আৰু মই ইয়াতে পুনৰ ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত আপোনালোকে এটা ফিডবেক দিব লাগিব আৰু ফিডবেকটো এইদৰে ফিল আপ কৰি দিব আপোনালোকে 5/5। আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে এটা মন্তব্য লিখিব পাৰে। এটা মন্তব্য লিখি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড দেখিছে আপোনালোকে চাৰ্টিফিকেট ডাউনলোড, ইয়াতে ক্লিক কৰিব পুনৰ। এলাউ লিমিট এক্সেছত আপোনালোকে পুনৰ ক্লিক কৰিব, ডানত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। আইগত কৰ্মীয়গীৱৰ এটা কোৰ্চ কৰি আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।